নমস্কাৰ, মোৰ এই প্ৰথম চেনেলৰ এই প্ৰথম ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। এই যে দেখা পালে, এয়া মানে ৰজাদৌলত অখণ্ড মহাভাগৱত পাঠ হৈছিলে 7 দিনীয়া 9 তাৰিখৰ পৰা 15 তাৰিখলৈ। তাকে তাৰমানে আপোনালোকক দেখাব খুজিলোঁ কি, এই মানে শিল এটা আনিছিল, মানে কি এনেকুৱা যেতিয়া সীতামাক উদ্ধাৰ কৰিবলৈ ৰামপ্ৰভু কৈছিলে সেইটো বান্ধিছিলে ন, সেইটো বান্ধোতে যিবোৰ শিল ব্যৱহাৰ কৰিছিল নহয়, তাৰে অলপমান মানে এটা সৰু শিল এটা এজন ভকতে লৈ আহিছিলে, আহি লৈ পেলাই এই ভাগৱতৰ জেগাতে তাৰমানে আহি দেখাই লৈ মানে ডাঙৰ এই টৌ এটাতে থালি এটাতে মানে কি কৰিলে, শিলটো থৈ দিছে, শিলটো উপঙি আছিলে, ইয়াতে উপঙি আছে তাৰমানে। তাই চবে চাইছে আৰু চাই লৈ মানে সেৱা কৰিছে, কাৰণ সেই শিলটোৰ ওপৰেদিয়ে ৰামপ্ৰভুৱে শিলটোৰ ওপৰেদি মানে সেইটোৰ ওপৰেদি মানে এই শিলটোও আছিলে, এতিয়া সেইটোৰ ওপৰেদি যেতিয়া ৰামপ্ৰভুৱে খোজকাঢ়ি গৈছিলে সীতামাক উদ্ধাৰ কৰিবলৈ, ৰাৱণক বধ কৰি সীতামাক উদ্ধাৰ কৰি আনিছিলে, তাকেই আৰু হেৰি কৰা হৈছে। আৰু সেই সীতামাক মানে সম্ভেদ কোনে দিলে? হনুমান প্ৰভুৱে দিলে ন, বজৰংগবলীয়ে দিলে, সেয়াই। এয়া ভাগৱতৰ কিছু মানে শব্দ পঢ়ি থকা শব্দ শুনালোঁ, মই গোটেই মিউট কৰি দিয়া নাই, এয়া ভাগৱতৰ অংশ। নমস্কাৰ দেই।